গুৱাহাটীৰ পশ্চিম প্ৰান্তৰ ধাৰাপুৰ চাৰিআলিস্থিত পশ্চিম গুৱাহাটী মহাবিদ্যালয় ছাত্ৰ একতা সভাৰ উদ্যোগত ৩ ফেব্ৰুৱাৰীৰ পৰা আৰম্ভ কৰা হৈছে মহাবিদ্যালয়ৰ বাৰ্ষিক সপ্তাহ। ৩ ফেব্ৰুৱাৰীত পুৱাৰ ভাগত মহাবিদ্যালয়ৰ পতাকা উত্তোলন কৰি বাৰ্ষিক সপ্তাহৰ শুভাৰম্ভণি কৰে পশ্চিম গুৱাহাটী মহাবিদ্যালয়ৰ অধ্যক্ষ ডক্টৰ মনীষা ভট্টাচাৰ্যই। ইয়াৰ সমান্তৰালকৈ ছাত্ৰ একতা সভাৰ পতাকা আৰু সদৌ অসম ছাত্ৰ সন্থাৰ পতাকা উত্তোলন কৰে ক্ৰমে পশ্চিম গুৱাহাটী মহাবিদ্যালয়ৰ ছাত্ৰ একতা সভাৰ সভাপতি পিকুমণি দাস আৰু পশ্চিম গুৱাহাটী ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক ধ্ৰুৱজ্যোতি দাসে। শ্বহীদ তৰ্পণ কৰে মহাবিদ্যালয়খনৰ গ্ৰন্থাগাৰিক মানিক ৰয় প্ৰধানীয়ে। তদুপৰি খেল উদ্বোধন কৰে পশ্চিম গুৱাহাটী মহাবিদ্যালয়ৰ বিত্ত বিভাগৰ সহকাৰী অধ্যাপক নিৰঞ্জন শৰ্মাই। ইয়াৰ পিছতে অনুষ্ঠিত বৰ্ণাঢ্য সাংস্কৃতিক শোভাযাত্ৰা আনুষ্ঠানিকভাৱে উদ্বোধন কৰে অধ্যক্ষ ডক্টৰ মনীষা ভট্টাচাৰ্যই। উল্লেখযোগ্য যে ৩ ফেব্ৰুৱাৰীত অনুষ্ঠিত বৰ্ণাঢ্য সাংস্কৃতিক শোভাযাত্ৰাই সকলো স্তৰৰ জনসাধাৰণক মুগ্ধ কৰে। দিনটোৰ ভাগত বিভিন্ন ধৰণৰ প্ৰতিযোগিতাও অনুষ্ঠিত হয়। ব্যুৰ ৰিপৰ্ট, অমৃত নিউজ 24/7।